নমস্কাৰ। ভাৰতবৰ্ষৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা অসমৰ 5খন জিলাত একলব্য আদৰ্শ আৱাসিক বিদ্যালয় স্থাপন কৰা হৈছে। সেইখন হৈছে বজালী, ডিমা হাছাও, বাক্সা, ধেমাজি, কাৰ্বি আংলং। আমাৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু আমাৰ জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ বলিষ্ঠ পদক্ষেপৰ ফলত আৰু এই ধেমাজি জিলাত যিখন প্ৰতিষ্ঠা হ'বলগীয়া একলব্য বিদ্যালয়, এই বিদ্যালয়খন আমাৰ জোনাই কেমিজেলেমত স্থাপন কৰা হৈছে। ইয়াৰ নিৰ্মাণ কাৰ্য প্ৰায় 90% ওপৰত সম্পূৰ্ণ হৈছে আৰু এই বিদ্যালয়খন আগন্তুক 25-26 বৰ্ষৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি হৈ উঠিছে। গতিকে বিদ্যালয়খনৰ নামভৰ্তিৰ বাবে যি প্ৰৱেশিকা পৰীক্ষা অনুষ্ঠিত হ'ব, সেই প্ৰৱেশিকা পৰীক্ষাৰ বাবে আবেদন পত্ৰ গ্ৰহণ কৰি থকা হৈছে অনলাইন যোগে। 17 তাৰিখে ইয়াৰ অন্তিম তাৰিখ আৰু ইয়াৰ এডমিট কাৰ্ড প্ৰদান কৰা হ'ব 21 মাৰ্চত আৰু ইয়াৰ পৰীক্ষা অনুষ্ঠিত হ'ব 30 মাৰ্চত। আমাৰ জোনাইৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে জোনাই হায়াৰ ছেকেণ্ডেৰীত ইয়াৰ পৰীক্ষা কেন্দ্ৰ নিৰ্বাচিত কৰা হৈছে। আমি যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান ক্লাছ 5ত পঢ়ি আছে বা ক্লাছ 5ৰ বছৰীয়া পৰীক্ষাত অৱতীৰ্ণ হৈছে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই বিদ্যালয়ৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা হৈছে। অৰ্থাৎ ক্লাছ 6ৰ পৰা ইয়াত নামভৰ্তি অনুষ্ঠিত হ'ব। গতিকে এই ছাত্ৰ ছাত্ৰীসকলক, অৰ্থাৎ এই বিদ্যালয়খন জনজাতি ছাত্ৰ ছাত্ৰীসকলৰ বাবে সংৰক্ষিত। গতিকে আমাৰ জনজাতীয় ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। তাৰ বাবে তেওঁলোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। সৌভাগ্যক্ৰমে আপোনালোকক আমি জোনাইবাসী ছাত্ৰ ছাত্ৰীসকলৰ বাবে জনাব বিচাৰিছোঁ যে আমাৰ ধেমাজি সমগ্ৰ শিক্ষা ধেমাজি জিলাৰ পৰামৰ্শমৰ্মে আমি মুকংচেলেক সমগ্ৰ শিক্ষাৰ আমাৰ জোনাইৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি অফলাইনৰ জৰিয়তে এই আবেদন পত্ৰসমূহ গ্ৰহণ কৰি থকা হৈছে। এই ফৰ্ম হ'ব আবেদন পত্ৰৰ যিখন ফৰ্ম, সেই ফৰ্মখন আপোনালোকৰ নিকটৱৰ্তী যিবোৰ চৰকাৰী বিদ্যালয়, সেই বিদ্যালয়বিলাকত উপলব্ধ হৈছে আৰু আপোনালোকে সেই ফৰ্মখন ফিল আপ কৰি আমাৰ BMC অফিচত, অৰ্থাৎ ব্লক মিছন কোঅৰ্ডিনেটৰ অফিচত জমা দিব পাৰিব। আমি জোনাইবাসী হিচাপে গৌৰৱবোধ কৰিছোঁ, কিয়নো ধেমাজি জিলাত যিখন প্ৰতিষ্ঠা হ'বলগীয়া একলব্য বিদ্যালয় আমাৰ জোনাইত প্ৰতিষ্ঠা হৈছে। নিশ্চিতভাৱে আমাৰ জোনাইৰ যিসকল জনসাধাৰণ আৰু ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। ইয়াৰ বাবে আমি আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু ভুৱন পেগুৰ যি বলিষ্ঠ পদক্ষেপ, এই পদক্ষেপ আমি ধন্যবাদ আৰু শলাগ লগাইছোঁ। আৰু আকৌ পুনৰ মই অনুৰোধ জনাইছোঁ যে এই বিদ্যালয়খন প্ৰায় আমাৰ নৱোদয় বিদ্যালয় সমপৰ্যায়ৰ হ'ব। ইয়াত CBC পাঠ্যক্ৰম উপলব্ধ হ'ব আৰু খুব সুন্দৰ এখন বিদ্যালয় ইয়াতে আমাৰ জোনাইবাসীসকলে উপহাৰ হিচাপে পাইছে। গতিকে ইয়াত আমাৰ ছাত্ৰ ছাত্ৰীসকলে সুবিধা গ্ৰহণ কৰিব লাগে আৰু তেওঁলোকক আমি পুনৰ অনুৰোধ জনাইছোঁ তেওঁলোকৰ আবেদনসমূহ আমাৰ অনলাইন যোগে, অৰ্থাৎ avs.assam.gov.in উপলব্ধ এই লিংকত গৈ তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু কিবা আপোনালোকে জানিব বিচাৰিলে, ইয়াতকৈ যদি কিবা তথ্য জানিব বিচাৰে, তেনেহ'লে আপোনালোকে BMC অফিচ মুকংচেলেকত যোগাযোগ কৰিব পাৰিব আৰু ফৰ্মসমূহ দৰকাৰ হ'লে তাতো আপোনালোকে উপলব্ধ হ'ব। গতিকে সকলোকে আমি ইয়াতে আবেদন কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু সমূহ জোনাইবাসীৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ।